অবৈধ দখলকারী হুঁশিয়ার 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 দাম ঘর দখল নচলিব 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 বাংলাদেশী গো ব্যাক বাংলাদেশী গো ব্যাক এই মাটি আমার মাটি এই মাটি আমার মাটি এই মাটি আমার মাটি রক্ষা করিম জাতি মাটি অসমীয়া নহয় দুৰ্বল জাতি অসম সরকার জিন্দাবাদ 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 অসম সরকার জিন্দাবাদ 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 দিনেশ বসু জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 অসম চৰকাৰ আৰু অসম চৰকাৰৰ শক্তিশালী আমাৰ গৌৰৱময় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মা দেৱৰ নেতৃত্বাধীন চৰকাৰখনৰ লগতে আমাৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে অতি সাহস আৰু ৰণকৌশলেৰে আমাৰ যিবিলাক সত্ৰ যিবিলাক চৰকাৰী বনাঞ্চল পিজিআৰ ভিজিআৰ মাটি অবৈধ বাংলাদেশ বা পমুৱালোকে অবৈধভাৱে দখল কৰি আছিল সেই মাটিখিনি উচ্ছেদ কৰি আজি আমাৰ মাজলৈ লৈ আহিল কাৰণ আমাৰ বিজেপিৰ মূল লক্ষ্য আছিল আমাৰ বিজেপিৰ মূল মন্ত্ৰ আছিল জাতি মাটিক আমি ৰক্ষা কৰিম আৰু আমাৰ প্ৰথমতে যিবিলাক মাটি আছিল সেই মাটিখিনিয়ে আমাৰ পমুৱা আমাৰ বাংলাদেশী বা অচিনাক্ত দুৰ্বৃত্তিয়ে সকলোখিনি লৈ লৈছিল আৰু লৈ আমাৰ জনগাঁথনিৰ পৰিৱৰ্তন কৰিছিল আপোনালোকে গম পালে কিছুদিন আগতে গোৱালপাৰা জিলাত যিবিলাক মাটি আছিল আৰু আজি 40 বছৰ আগতে গোৱালপাৰাৰ জনগাঁথনি আমি এৰি আছিলোঁ বেছি আছিলোঁ আমি এতিয়া লাহে লাহে আমি মাইনৰিটিত পৰিণত হ'লোঁ কিয় হ'লোঁ যে গোৱালপাৰাত বেছিভাগ মানুহ প্ৰায় 2 লাখ মানুহ যায় গোৱালপাৰাত যায় 2-3 লাখ মানুহ বৰপেটা জিলাৰ পৰা যায় তেওঁলোকে তাতে জনগাঁথনিৰ পৰিৱৰ্তন কৰিছে ডেমক্ৰেচিৰ পৰিৱৰ্তন কৰিছে আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে আমাৰ বিজেপি চৰকাৰে দিয়া যিটো শ্লোগান আছিল জাতি মাটি ৰক্ষাৰ্থে সেইবিলাক এভেকশ্যন কৰিলে আৰু তাৰ আমি এইবাৰ যেনেকৈ আমাৰ বাহিৰা কোম্পানীবিলাক আহি আছে আৰু কোম্পানীবিলাকে আমাৰ 10,000 কোটি টকা যিটো ইনভেষ্টমেণ্টৰ সূত্ৰ দিছে আৰু সেইমতে আমি তাত ইণ্ডাষ্ট্ৰীবিলাক আমি বহুৱাৰ প্ৰচেষ্টা লৈছোঁ আৰু ইতিমধ্যে আমি সেইবিলাক মাটি খালী কৰিছোঁ কিন্তু কংগ্ৰেছ দল আৰু কিছুমান তথাকথিত ৰাজনৈতিক দলে আহি তেওঁলোকে উচতনি দিছে যে মুখ্যমন্ত্ৰীটো বেয়া কাম কৰিছে মুখ্যমন্ত্ৰীৰ স্বাৰ্থত কৰিছে আৰু তেওঁলোকক প্ৰতিবাদ জনাই আমি অসমবাসী ওলাই আহিছোঁ কটে জিলাৰ লগতে আমি বাক্সা জিলাৰ ভাৰতীয় জনতা পাৰ্টি আৰু পাব্লিকসকল ওলাই আহি আমি প্ৰতিবাদ কৰিছোঁ তেওঁলোকক আৰু মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীৰ শক্তি সাহস মনোবল আৰু বাঢ়ক আৰু সকলো ৰাইজ খিলঞ্জীয়া ৰাইজ আমি মুখ্যমন্ত্ৰীৰ লগত আছোঁ সেয়ে বাক্সা জিলাত এইটো ধন্যবাদৰ সূচক আজি এই কাৰ্যসূচী পালন কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ